নমস্কাৰ, আপোনালোকে হয়তো লোনাভলা আৰু খাণ্ডালাৰ নাম শুনিছে, য'ত বহুতো বলিউড চিনেমাৰ শ্বুটিং হৈছে। প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে জনপ্ৰিয় লোনাভলা কেৱল পৰ্বত, ধাৰা বা পাহাৰৰ বাবে নহয়, বৰং ইয়াৰ মাজত গোপন হৈ থকা ধ্যানময় আৰু ধৰ্মীয় স্থানসমূহৰ বাবেও বিশেষ। এনে এটি স্থান হৈছে নাৰায়ণী ধাম। আজি আপোনালোকক দেখুৱাম এই মন্দিৰটো। আহকচোন চাওঁ। ৰাতিপুৱাৰ স্নিগ্ধ বতাহ আৰু পাহাৰৰ বুকুত বেলিৰ কোমল কিৰণৰ সৈতে নাৰায়ণী ধামৰ দিশে ৰাওনা হৈছোঁ। চহৰ নগৰৰ কোলাহল এৰি যেতিয়া এই মন্দিৰটোত প্ৰৱেশ কৰিছোঁ, এক অপূৰ্ব শান্তি অনুভৱ কৰিছোঁ। প্ৰৱেশ পথটো মাৰ্বলেৰে শোভিত, দুয়োফালে ফুলৰ বাগিচা, যেন এক স্বৰ্গীয় জগত। মন্দিৰৰ শুদ্ধতা আৰু ধৰ্মীয় পৰিৱেশত নিজকে নতুনকৈ অনুভৱ কৰিছোঁ। ভিতৰৰ প্ৰতিমাসমূহ অতি সুন্দৰ। নাৰায়ণী মাৰ দুয়োকাষে আছে হনুমান আৰু গণেশ। নাৰায়ণী ধাম কেৱল এটা মন্দিৰ নহয়, ই এটা আত্মসন্ধানৰ স্থান। নাৰায়ণী ধামত ৰাতি থকা আৰু খোৱা লোৱাৰ ব্যৱস্থা আছে। ইয়াৰ বাবে আপুনি নাৰায়ণী ধামৰ ৱেবছাইটত গৈ ৰেজিষ্ট্ৰেশ্যন কৰি অনলাইন বুকিং কৰিব লাগিব। আৰু ইয়াৰ বিষয়ে ৱেবছাইটটোতেই সকলো জানিব পাৰিব। গাঁৱৰ জীৱনৰ লগত জড়িত হৈ থকা এটি শব্দ গোহালি। গোহালি মানে কেৱল গৰু থকা এটি ঘৰ নহয়, ই গাঁৱৰ জীৱনধাৰাৰ এক অংশ, য'ত গৰু মাথো পশু নহয়, তেওঁলোক ঘৰৰ সদস্য। গোহালিৰে সৈতে জড়িত আছিল বহু স্মৃতি। সেই স্মৃতি আজি পুনৰ জীপাল হ'ল। ইয়াত এটি গোহালি ঘৰ আছে। প্ৰত্যেকটো গৰুৰেই নাম দিয়া হৈছে। যদি কোনোবাই কিবা খুৱাব বিচাৰে, ইয়াৰ কাউণ্টাৰৰ পৰা কিনি খুৱাব পাৰে। দুপৰীয়া হৈছিল আৰু খোৱাৰ সময় হৈছিল। আমিও ডাইনিং হল পালোহি। চাওকচোন কিমান পৰিপাটি আৰু পৰিষ্কাৰ। আৰু এয়া চাওক দুপৰীয়াৰ আহাৰ, 150 টকাত আনলিমিটেড থালি। আমি আগতেও বহু মন্দিৰত আহাৰ গ্ৰহণ কৰিছোঁ আৰু এনেকুৱা খাদ্য আপুনি বাহিৰত কেতিয়াও নাপায়। মন্দিৰ দৰ্শন আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত আমি ওলালোঁ লোনাভলাৰ কেইটামান ভিউ পইণ্ট চাম বুলি। লগ পাম পুনৰ এটি নতুন ভিডিঅ'ৰে। তেতিয়ালৈ ধন্যবাদ।